নমস্কাৰ, আপুনি চাই আছে ইনসাইট ইণ্ডিয়া ষ্টুডিঅ'ত মই সাজিদ। আজি আমেৰিকাৰ 47 সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব ডনাল্ড ট্ৰাম্পে আৰু ভাৰতীয় সময় অনুসৰি নিশা প্ৰায় 10:30 বজাত শপত গ্ৰহণ কৰিব আৰু শপত গ্ৰহণৰ পিছতেই এক ডাঙৰ ঘোষণা অহাৰ সিদ্ধান্ত আছে। এই মুহূৰ্তত সেই খবৰ লৈ অহাৰ চেষ্টা কৰিছো। আমেৰিকাৰ 47 সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব ডনাল্ড ট্ৰাম্পে। আজি ভাৰতীয় সময়মতে নিশা 10:30 বজাত শপত গ্ৰহণ অনুষ্ঠান। আমেৰিকাৰ 47 সংখ্যক ৰাষ্ট্ৰপতি হিচাপে আজি ডনাল্ড ট্ৰাম্পৰ শপত গ্ৰহণ। আজি দুপৰীয়া শপত গ্ৰহণ কৰিব ডনাল্ড ট্ৰাম্পে। ভাৰতীয় সময়মতে নিশা 10:30 বজাত শপত গ্ৰহণ অনুষ্ঠান। আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ কাৰ্যকাল আৰম্ভ হ'ব আজিৰে পৰা। শপত গ্ৰহণৰ বাবে ৱাশ্বিংটন ডিচিত ব্যাপক আয়োজন কৰা হৈছে। উপস্থিত থাকিব বিভিন্ন দেশৰ অতিথি। আমেৰিকাৰ পৰম্পৰা ইনাগুৰেশ্যন ডেট শপত লয় নতুন ৰাষ্ট্ৰপতিয়ে। প্ৰতি 4 বছৰৰ মূৰে মূৰে ইনাগুৰেশ্যন ডেট অব্যাহত আছে এই পৰম্পৰা। আজি দুপৰীয়া 12 বজাৰ পৰা পুনৰ নিৰ্বাচিত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে চমজি ল'ব কাৰ্যভাৰ। সাধাৰণতে ৱাশ্বিংটনৰ কেপিটলৰ সদৃশ ৰেড লনৰ অস্থায়ী মঞ্চত ৰাষ্ট্ৰপতিয়ে শপত লয়, কিন্তু এইবাৰ প্ৰচণ্ড শীতৰ বাবে কেপিটেল ৰাটুণ্ডাৰ প্ৰাসাদত ল'ব শপত গ্ৰহণ অনুষ্ঠান। বিগত 40 বছৰত প্ৰথমবাৰৰ বাবে এইবাৰ ৱেষ্ট লনৰ অস্থায়ী মঞ্চত শপত গ্ৰহণ অনুষ্ঠান নহয়। ট্ৰাম্পৰ লগতে উপ ৰাষ্ট্ৰপতি জে.ডি. ভেন্সেও একেখন মঞ্চতে শপত গ্ৰহণ কৰিব। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশজন ৰবাৰ্টে দ্বিতীয়বাৰৰ বাবে শপত বাক্য পাঠ কৰোৱাব। আৰু উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশজনে ৰবাৰ্টে দ্বিতীয়বাৰৰ বাবে শপত বাক্য পাঠ কৰোৱাব। ইলন মাস্ক, জেফ বেজছ, মাৰ্ক জুকাৰবাৰ্গৰ লগতে চীনৰ ছচিয়েল মিডিয়া টিকটকৰ মুখ্য কাৰ্যবাহীত থাকিব শপত গ্ৰহণ অনুষ্ঠানত। আৰু শপত গ্ৰহণলৈ আমন্ত্ৰণ জনাইছে আমেৰিকাৰ বিদায়ী ৰাষ্ট্ৰপতি জো বাইডেনৰ লগতে কেইবাগৰাকীও প্ৰাক্তন ৰাষ্ট্ৰপতি। উপস্থিত থাকিব বিল ক্লিণ্টন, জৰ্জ ডব্লিউ বুছ আৰু পত্নী মিচেল ওবামা সহ বাৰাক ওবামা, হিলাৰী ক্লিণ্টন আৰু এইবাৰৰ নিৰ্বাচনত পৰাস্ত হোৱা কমলা হেৰিছো উপস্থিত থাকিব ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠানত। ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনি উপস্থিত থাকিব ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠানত। ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰো ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব। ভাৰতৰ উদ্যোগপতি মুকেশ আম্বানী আৰু পত্নী নীতা আম্বানীক বিশেষ নিমন্ত্ৰণ জনোৱা হৈছে। পুনৰবাৰ কৈছো, আজি আমেৰিকাৰ 47 সংখ্যক ৰাষ্ট্ৰপতি হিচাপে ডনাল্ড ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠান। আজি দুপৰীয়া 12 বজাত শপত গ্ৰহণ কৰিব ডনাল্ড ট্ৰাম্পে। ভাৰতীয় সময়মতে আজি নিশা 10:30 বজাত শপত গ্ৰহণ অনুষ্ঠান।